পুলিং এজেন্ট নহয় ইয়াক গাড়ী কর নাম এটা কাটত আছে আমার আর ইন্তাজালি নাম লিখা কার্ড তো দেখো কাটু দেখবালো নহয় একজনের নাম কাটু বড় কাট যেতিয়া করি নামটো রশিদুল এডি করে দিবা এজন তো ইহতৰ পূজা মানে আগমনতে আছে যেতিয়া মন যায় তেতিয়া আহিলা সারে কথা না না আপনি কার্ড দেখো এই অবজেকশন কাটলে মানে এই কাটু লয় তাতে হিটো বহি আছে এই আহিলে ফটোকে পিছফালে দিয়ে ইমান দিন পরে তো ইমান সময় তো ঠিকই আছিল এই বেলেগ মানুহ সোমাই আছে আমাৰ এই তাৰ নাম মানে কংগ্ৰেছৰ মানুহ দম দিবলৈ সাহস ক'ত পায় দম দিয়া নাই তুমি দম দিছা কি আচ্ছা দম দিছা কি তুমি দম দিয়া নাই দম ইলেকশন যাও দম দিয়া এই তো হেৰি ইলেকশন যাও আপনার কার্ডে না আপনি কি ওটা বই আছে কার্ড আছে বহুত দেখা দাও कैमरा में मत नहीं सर अंदर ना नहीं बस अंदर कर এই নিদি করে কার্ড লাই এই কার্ড মই কুসুমদলি পঞ্চায়তত গৈছিলো কুসুমদলি পঞ্চায়তত যাওঁতে মই এজ এ কেণ্ডিডেট মই পুল চেণ্টাৰ মই সোমাব পাৰো মোক কংগ্ৰেছৰ দুজন সদস্য এজন হাৰুণ ৰছিদ আৰু এটা চেণ্টাৰ কিবা আহমেদ বুলি সিহঁতে মোক কোৱেশ্যন কৰিছে মানে মোক হাৰুণ ৰছিদে মোক এটেক কৰিবলৈ আহিছে হাৰুণ ৰছিদ বোলা জনে মোক এটেক কৰিবলৈ আহিছে গতিকে এটেক কৰিবলৈ যেতিয়া আহিছে লগে লগে আমাৰ আছিল পুলিচ আছিলে কাৰণ আগতে হয় কি এনেকে নো এণ্ট্ৰি কৰি দিয়ে কংগ্ৰেছৰ মানুহে ৰখিব লৈছে বিপক্ষ দলৰ মানুহক পুলিং চেণ্টাৰত যাব নিদিয়ে নো এণ্ট্ৰি থাকে এইবাৰতো নো এণ্ট্ৰি নহয় এইবাৰতো পুৰা ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হোৱাতে মই আগতে কৈছো 2011 2016 আমি জিকিলোহেঁতেন এইবাৰ ফ্ৰী এণ্ড ফেয়াৰ ইলেকশ্যন হৈছে আমাৰ সদস্য সকলোতে যাব পাৰিছে সকলোতে আমাৰ পুলিং এজেণ্ট আছে সকলোতে আমাৰ টেবুল বহিছে গতিকে এইবাৰ খুব শান্তিপূৰ্ণ নিৰ্বাচন হৈছে প্ৰশাসনৰ ওপৰত আমাৰ বিশ্বাস আছে আৰু এইবাৰ আমি বিপুল ভোটত জিকিম যিজনে আপোনাক সোমাবলৈ দিছে কংগ্ৰেছৰ এজেণ্ট 100% এজন কিবা মই নামৰ সৈতে কৈছো হাৰুণ ৰছিদ এজন মোক তাৰ সদস্যই কৈছে আৰু এজন কিবা আহমেদ তেওঁ মোক পুলিং চেণ্টাৰ মই যেতিয়া সোমাইছো প্ৰিজাইডিং অফিচাৰৰ সন্মুখতে মোক কোৱেশ্যন কৰিছে এওঁ কেনেকে সোমাব বুলি কৈ মোলৈ চোচা মাৰি আছে মোলৈ চোচা মাৰি আহোঁতে মই হাতখন মানে অলপ হেৰি কৰিব লগা হৈছে আৰক্ষী আছিলে এজনকতো ধৰিছে বুলি শুনিছো আন এজনৰ এগেইনষ্টত আমি কৰিছো গতিকে এইবাৰ সেইবোৰ নাখাটিব গব্বৰ সিঙৰ ৰকিবুল হুছেইন ডাঙৰীয়া যিটো গব্বৰ সিঙৰ ৰাজনীতি কৰিছে বুলি কয় তেখেতে কয় মানুহক চৰিয়াব লাগে সাংবাদিকক আক্ৰমণ কৰিব লাগে এইবোৰ আক্ৰমণ এইবাৰ নহব তেওঁ